খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল, মোৰো ভাল। মানে মই আজি হ'ল 13 তাৰিখ, আজি আমি যাম মানে আজি নহয় মানে 14 তাৰিখে মানে ৰাতি যাম। আৰু 2টা বজাত আমি যাব ওলাইছোঁ নাজিৰা অগ্নিনাভ মন্দিৰ আৰু শিৱসাগৰৰ মানে ৰংঘৰ কাৰেংঘৰ সকলো চাম। আৰু এইটো বেংকটো আছিল মোৰ মানে মিনি বেংক, ইয়াতে মই কিছুমান পইচা জমা কৰিছিলোঁ। এই জমা কৰা সাঁচতীয়া ধনেৰে মানে যাম বুলি ভাবিছিলোঁ। মই আৰু মোৰ এজন বন্ধু যাব, আমি দুজনে মানে যাম। এই চাওকচোন গাইছ, কি দিনাকে পইচা থৈছোঁ একদম মানে বাচি 200 টকীয়া যে 500 টকীয়া থ'ব নোৱাৰোঁ, মানে কাম কৰি আহি মানে 200 টকা যিটো ৰয় সেইটো থওঁ, তাৰে মানে আধা মানে লৈ পেলাই যাম। আৰু এই মা বহি আছে, মোৰ মানে বাচন্তিখন লৈ পেলাই অলপ তেল ভৰাই আহোঁ যায়। এতিয়া মানে অলপ ফুল টেংকি কৰে, যিহেতু ৰাতি তেল দিম নাপাব পাৰোঁ, যিহেতু আমি ইয়াৰ পৰা 3টামান ওলাম, 2-3টামান ওলালে মানে আৰু তেল দিব নাপাবও পাৰোঁ। সেইকাৰণে মানে দিনতে আজিয়ে মানে তেলটো ভৰাই ফুল টেংকি। এইটো আমাৰ কালু, এই দেখিছেনে নাই, চাইজেনে দেই, আমাৰ কালু আমাৰ ঘৰৰ মানে ইও এটা সদস্য। এই আমাৰ গাঁৱৰে আইতা, এখন হয় আমাৰ গাঁওখন মানে চাওকচোন কি ধুনীয়া। আমাৰ মানে একদম ইফালে খাল, ইফালে ঘৰ, ইফালে মানে পথাৰো আছে, মানে একদম তাৰ মাজতে আমাৰ এই গাঁওখন। আমাৰ গাঁওখনৰ নাম হৈছে আৰেগুচি মাৰেগাঁও পিপিৰাগুচি ডেকাৰ গাঁও, মানে গাঁওখনৰ নাম হৈছে ডেকাৰ গাঁও। এতিয়া আমাৰ গাঁৱৰ মাজে মাজে যাই আছোঁ। গাইছ চাওকচোন এয়া, কি কৰা লাগছে গাইছ, শুনছানে? কুকুৰ হ'ল মানুহৰ পৰিভক্ত, দেখিছেনে গাইছ? মানুহৰ লগত কুকুৰো থাকে, সেইকাৰণে কুকুৰ সদায় ভাল পাব লাগে, মৰম কৰিব লাগে, কুকুৰ কেতিয়াও মাৰিব নালাগে। এতিয়া আমাৰ ঘৰতে 3-4টা কুকুৰ আছে, মানে আমাৰ নিজৰ নহয়, মানে ক'ৰ পৰা আহি থাকে, ভাত চাত খোৱা তেনেকৈ মানে আমাৰ ঘৰতো কুকুৰ থাকে। ভাল লাগে কুকুৰবিলাক, কিবা এটা মানে মানুহৰ লগতে অহা যোৱা কৰে। মেকুৰীও আছে আমাৰ এটা বঢ়িয়া একদম, মানে ক'ৰ পৰা আহি ৰাখে, তাক ৰাখোঁ। এই আমাৰ গাঁওচোন গাইছ, বৰষুণ দিয়ে গোটেই একদম পানী হৈ গৈছে, বোকা একদম, গাড়ী চিলিক খায়, থেংকে মানে কিবাকৈ যাই আছোঁ। আৰু আমাৰ গাইছ কালি আমাৰ প্লেনিং হৈছে, মানে আমি প্ৰথম যেতিয়া আমি এবাৰ 3টা বজাত যাম, 3টা বজাত যাই আমি কি কৰিম জানেনে গাইছ? প্ৰথম মানে একদম পূৰা কাজিৰঙা মানে একদম বনাচাল চাম বুলি ভাবিছোঁ। মানে চাইডে চাইডে যি দেখা পায়, গড় দেখা পায়, যি দেখা চাম বুলি ভাবিছোঁ। যদি ভাগ্য ভাল থাকে চাম, আপোনালোককো দেখুৱাম যি পায়। তাৰপিছত আমি মানে একদম সেইদিনাখন আমি মানে ৰংঘৰ কাৰেংঘৰ চাই পেলাই মানে তাৰ মানে 15 আগষ্টৰ দিনা আমি যাম অগ্নিনাভ মন্দিৰ আমি দৰ্শন কৰিম। তাৰ পিছদিনা আমি আকৌ আহিম। আমি 14 তাৰিখে মানে যি চাব পাৰোঁ আৰু চব চাম, আৰু যেনেকুৱা মানে চাব পাৰোঁ আৰু যি মানে দেখোঁ শিৱসাগৰত মানে যিবিলাক চাবলৈ চেষ্টা কৰিম। গাইছ ভাল লাগব যায়, যিহেতু বহুত দিন মানে ৰাইড কৰা নাছিলোঁ। একবাৰ গৈছিলোঁ শ্বিলঙৰ পৰা, সেয়াৰ মানে বহুত দিন দীঘল ৰাইড কৰাই নাই। আৰু ভয়ো লাগি আছে, ভালো লাগি আছে, যিহেতু লং ড্ৰাইভ কৰিমতো, আজি ৰাইড কৰিম। এতিয়া বাইকেদি যোৱাটো ইমান সম্ভৱো নহয় বাৰু, কিবাকৈ আমি যাব লৈছে, যিহেতু আমাৰ ইয়াৰ পৰা 350 কিলোমিটাৰ মানে মংগলদৈৰ পৰা শিৱসাগৰ 350 কিলোমিটাৰ হয়। যিহেতু আমি যদি এপে 2টা বজাত যাওঁ, আমি ভাটিবেলা কমচে কম 2টা মানত পাম যায়। আৰু গাইছ এয়া আমাৰ গাঁৱৰ পৰিৱেশ, ইফালে পথাৰ ইফালে পথাৰ, মাজতে আমাৰ ৰাস্তাটো চাওকচোন গাইছ, কি ধুনীয়া সুন্দৰ পৰিৱেশ। চাই থাকক ভিডিঅ'ত, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাব। বলক ভিডিঅ'টো চাই থাকক গাইছ। এইটো হৈছে মই একদম বান্দৰৰ মুখ, এইটোৱে মই গাইছ। মই এইটো ভগৱানে দিয়া মোক এইটো চেহেৰা, মা দেউতাই বনাই দিয়া এইটো চেহেৰাই মানে এই কিবা খাওঁ লাগিল, অলপ খাওঁ মানে ওচৰতে দোকান এখন আছিল আমাৰ, এইখিনি আমাৰ গোঁসাই গাঁও বুলি কয়। তাক অলপ চাওমিন খাওঁ আৰু পকৰা খাওঁ বুলি ক'লে। এই চাওমিন বনাই দিলে পূৰা গৰম গৰম একদম চাওমিন এগ চাওমিন খালোঁ, বহুত দিন খোৱা নাছিলোঁ। এই আছে ডাঙৰ একদম পূৰা ডাঙৰ চিকেন পকৰাও মাৰি দিলোঁ। এনেই পেটুলা হৈছে আৰু পেটুলা হোৱা, আৰু মানে খাই বৈ জীৱন আৰু পূৰা একদম খাওঁ, আৰু যি হোৱাৰ পিছত দেখা যাব। আৰু গাইছ খাই আছোঁ পূৰা একদম, খাই বৈ আকৌ যাওঁ তেল ভৰাবা। তেলটো মানে মানুহটো ভৰালোঁ নাবোলো, তেলটোও ভৰাই লওঁ। তেলটো পূৰা একদম ফুল লৈ আহিম। ডাইৰেক্ট মাৰ মাৰি দা লাগিলে আগতে নাযায় মানে পেটত লাগিলেহে বন্ধ হৈ যায়।
চেঞ্চাৰ কাম কৰি দিব চেঞ্চাৰ কাম কৰে এই সিফালে দালে নকৰে আকৌ অঁ এডালে নকৰা আছিলে এডাল সলোৱা গ'ল 50 মান হয় নেকি